নমস্কাৰ ছাৰ বাইদেউসকল। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বৰ্ধিত গ্ৰেড পে সন্দৰ্ভত এটা অত্যন্ত গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰকাশ পাইছে। হয় ছাৰ বাইদেউসকল, অসম চৰকাৰৰ শিক্ষা বিভাগে খণ্ড প্ৰাথমিক শিক্ষা বিষয়াসকলক এই নিৰ্দেশনাখন দিছে। এই নিৰ্দেশনাখনৰ বিষয়ে আছে চাব, নতুন নিয়মীয়া প্ৰশিক্ষণপ্ৰাপ্ত স্নাতক শিক্ষকৰ বৰ্ধিত গ্ৰেড পে সন্দৰ্ভত অসম চৰকাৰৰ শিক্ষা বিভাগে এই নিৰ্দেশনাখনৰ জৰিয়তে জনাইছে যে অসম চৰকাৰৰ বিত্ত বিভাগৰ অধিসূচনা নং FPC 43/2018/3 তাৰিখ 09/03/2019 অনুসৰি নিম্ন প্ৰাথমিক বিদ্যালয়ৰ সকলো প্ৰশিক্ষণপ্ৰাপ্ত স্নাতক শিক্ষকসকলে ৭,৪০০ বৰ্ধিত গ্ৰেড পে লাভ কৰাৰ অধিকাৰ আছে। গতিকে নতুনকৈ পঞ্জীয়ন কৰা SSA আৰু ষ্টেট পুলৰ ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰীসকলৰ যিসকলে কলা, বিজ্ঞান বা বাণিজ্য শাখাৰ পৰা বৈধ স্নাতক ডিগ্ৰী লৈছে আৰু প্ৰশিক্ষণ লাভ কৰিছে, অৰ্থাৎ DLED বা BEd আছে, তেনে শিক্ষক কৰ্মচাৰীসকলৰ দৰমহাৰ বিল ৭,৪০০ টকা বৰ্ধিত গ্ৰেড পেৰে বনাবলৈ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াসকলক শিক্ষা বিভাগে নিৰ্দেশ দিছে। অৰ্থাৎ শেহতীয়াকৈ SSA আৰু ষ্টেট পুলৰ যিসকল শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ হ'ল, সেইসকলৰ যিসকলৰ স্নাতক ডিগ্ৰী আছে আৰু প্ৰশিক্ষণপ্ৰাপ্ত হয়, অৰ্থাৎ DLED বা BEd ডিগ্ৰী আছে, তেনে শিক্ষক কৰ্মচাৰীসকলৰ দৰমহাৰ বিল ৭,৪০০ টকা বৰ্ধিত গ্ৰেড পেৰে বনাবলৈ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে খণ্ড প্ৰাথমিক শিক্ষা বিষয়াসকলক নিৰ্দেশ দিছে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ হয়। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।